খৰাং বতৰ খেতি পথাৰত চিৰাল ফাট মুৰে কপালে হাত দিছে বৰপেটাৰ কৃষকে চেঙাৰ কৃষি পথাৰ পৰিদৰ্শন কৃষি বিষয়া দলৰ কৃষকৰ সৈতে মত বিনিময় জিলা কৃষি বিষয়াৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ কৃষকসকলো খৰাং বতৰৰ বাবে ক্ষতিগ্ৰস্ত হ'বলগীয়া হৈছে খৰাং বতৰ তথা বৰষুণৰ অভাৱত কৃষকসকলে সময়মতে কঠীয়া ৰোপণ কৰিবলৈ পৰা নাই কঠিয়াবোৰ প্ৰায় বিনষ্ট হ'বলৈ ধৰিছে ইতিমধ্যে ৰোপণ কৰা কঠিয়াবোৰো পানীৰ অভাৱত বিনষ্ট হোৱাৰ উপক্ৰম হৈছে কৃষি পথাৰত এতিয়া মেলিছে চিৰাল ফাট মুৰে কপালে হাত দিবলগীয়া হৈছে বৰপেটা জিলাৰ কৃষকসকলে প্ৰয়োজনীয় জলসিঞ্চন ব্যৱস্থাৰ অভাৱত কৃষি পথাৰত পানী যোগান ধৰিব পৰা নাই কৃষকে কৃষকসকলৰ দুখ দুৰ্দশাৰ বুজ লোৱা আৰু খেতি পথাৰ পৰিদৰ্শন কৰিবলৈ বৃহস্পতিবাৰে বৰপেটা জিলা কৃষি বিষয়া মনীন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত বৰপেটা মহকুমা কৃষি বিষয়া হৃদয় কোমল দাস কৃষি পৰিদৰ্শক দিলীপ মিশ্ৰ আৰু শুভা কৃষি চক্ৰৰ ভাৰপ্ৰাপ্ত কৃষি সম্প্ৰসাৰণ সহায়ক প্ৰদীপ ডেকাই চেঙাৰ খেতি পথাৰত উপস্থিত হয় কৃষি বিষয়াৰ দলটোৱে বৰপেটা জিলাৰ চেঙাৰ নিজ চেঙা কৃষি বিষয়াৰ দলটোৱে বৰপেটা জিলাৰ চেঙাৰ নিজ চেঙা কদমতলাকে ধৰি কেইবাখনো গাঁৱৰ কৃষি পথাৰ পৰিদৰ্শন কৰাৰ লগতে কৃষকসকলৰ সৈতে মত বিনিময় কৰে কৃষি পথাৰ পৰিদৰ্শন কৰি কৃষকসকলৰ সমস্যা সম্পৰ্কত এক প্ৰতিবেদন যুগুত কৰি বিভাগীয় ঊৰ্ধ্বতন কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিব বুলি জানিবলৈ দিয়ে জিলা কৃষি বিষয়া মনীন্দ্ৰ বসুমতাৰীয়ে জিলাখনত প্ৰায় ৩৭০খন গাঁৱৰে প্ৰায় ৩৩৫০০ কৃষক পৰিয়ালৰ মুঠ প্ৰায় ৩১৫০০ হেক্টৰ কৃষিভূমি খৰাং বতৰৰ বাবে ক্ষতিগ্ৰস্ত হোৱা বুলি জানিবলৈ দিয়ে জিলা কৃষি বিষয়া মনীন্দ্ৰ বসুমতাৰীয়ে ইয়াৰ ভিতৰত প্ৰায় ২৫ হেক্টৰ কৃষিভূমিৰ কঠীয়া বিনষ্ট হৈছে আৰু প্ৰায় ৩১৫০০ হেক্টৰ কৃষিভূমিত ৰোপণ কৰা কঠীয়া পানীৰ অভাৱত বিনষ্ট হোৱাৰ উপক্ৰম হৈছে বুলিও জিলা কৃষি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে আনহাতে খেতি পথাৰত পানী যোগান ধৰিবলৈ আৰু ক্ষতিগ্ৰস্তসকলক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষলৈ আহ্বান জনায় ক্ষতিগ্ৰস্ত লোকসকলে বৰপেটা চেঙাৰ পৰা লাচিত বায়নৰ ৰিপৰ্ট লেংডন বাতৰি অঞ্চলৰ এজন কৃষক এবাৰ প্ৰকৃতিৰ ৰুদ্ৰ দেখি আমি মূৰে কপালে হাত দিছোঁ আৰু মেইন অত্যন্ত খৰাঙৰ প্ৰকোপ এই প্ৰকোপৰ কাৰণে কঠীয়া তুলিবিলাক প্ৰায় বিধ্বস্ত হৈ যাব আছে কঠীয়াবিলাক আৰু যি বৰষুণ আহিব তাৰ অভাৱ নাই সকলো খেতিয়কে পথাৰত হাল মাৰি প্ৰকৃতিৰ বৰষুণৰ কাৰণে আশা কৰি আছে তথাপিও আশা নাই যেন লাগে গতিকে খেতিয়কবিলাকে এইবেলি কি কৰি চলিব সেয়ে ঘৰৰ চিন্তা কৰিছে তেওঁলোকে পৰা বা কৃষি বিভাগৰ পৰা যাতে পানীৰ আমাৰ এই অঞ্চলত ব্যৱস্থা কৰে তাৰ কাৰণে অনুৰোধ থাকিল আৰু যিবিলাক কঠীয়া মৰি গ'ল সেইবিলাকৰ ক্ষতিপূৰণ দিয়াৰ কাৰণে কৃষি বিভাগক অনুৰোধ জনোৱা হ'ল আৰু কিছুমান মানুহে ফিচাৰীৰ মাছবিলাকো অত্যন্ত ৰ'দৰ প্ৰখৰত ফিচাৰীৰ মাছবিলাকো মৰাৰ উপক্ৰম হৈছে গতিকে চাৰিওপিনৰ পৰা খেতিয়কক প্ৰকৃতিয়ে বিশেষ ধৰণৰ ক্ষতিপূৰণ কৰিছে খেতিয়কৰ আৰু প্ৰায় মেক্সিমাম ৯০% এই অঞ্চলত খেতিয়ক গতিকে ভৱিষ্যতে যাতে পানীৰ ব্যৱস্থা কৰে কৃষি বিভাগে তাৰ কাৰণে মই বিশেষভাৱে অনুৰোধ জনাওঁ আমি যোৱা সপ্তাহৰ পৰাই আমি যিখিনি আমি পৰিদৰ্শন কৰিব লাগে যিটো খৰাঙৰ দৃশ্য হৈছে ড্ৰট লাইক চিটুৱেশ্যন হৈ আছে গোটেই আমাৰ ডিষ্ট্ৰিক্টতে বিশেষকৈ আমাৰ বৰপেটাৰ কথাটো কৈছোঁ আৰু কৃষকৰ লগতো আমি আলোচনা কৰিছোঁ আজি যোৱা সপ্তাহৰ পৰাই আমি আলোচনা কৰি আছোঁ আৰু আমাৰ যিখিনি ফিল্ড অফিচাৰ আছে এডিঅ'ৰ লগতো আমি মাজে মাজে আমি এইবিলাক কথাটো আলোচনা কৰি আছোঁ আৰু ছাৰ্ভে কৰিব দিছোঁ আমি এতিয়া যিহেতু বৰপেটা ডিষ্ট্ৰিক্ট দেখা পাইছে প্ৰায় 25% এইখিনি মানে ধান ৰুব পাৰিছে কৃষকে আৰু বাকীখিনি অলপ বেছিকেই তাৰমানে কিছুমান গাঁৱত
এফেক্টটো হৈছে গতিকে সেইখিনি আমি পৰিদৰ্শন কৰি আমি যি প্ৰতিবেদন দিম আজি ডাইৰেক্টৰ অফিচলৈ আৰু সেইটোলৈ আমি পিছত কি ব্যৱস্থা লয় চৰকাৰে সেইখিনি আমি দেখা যাব আৰু কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব সেইখিনি আজি সিদ্ধান্ত নিশ্চয় উচ্চ পৰ্যায়ত আমাৰ এইখিনি কথাখিনি জনাব বৰপেটা ডিষ্ট্ৰিক্টৰ প্ৰায় খেতিয়কৰ ক্ষতি নোহোৱা হৈ আছে আৰু বৰষুণ যদি আহে 2-3 দিনৰ ভিতৰতো আৰু সেইটো কাৰণে কঠীয়াও আছে নহয় কঠীয়াও আছে কিন্তু যিখিনি আচলতে ৰুব লাগিছিল এই যোৱা বছৰতকৈ তুলনাত এই বছৰ একচুৱেলি প্ৰায় 60% হ'ব লাগিছিল এতিয়ালৈকে আমাৰ 25% মানে কভাৰ হৈ আছে বৰপেটা ডিষ্ট্ৰিক্টত